মহিমা প্ৰদৰ্শন। বৰদোৱাত ঘৰ বাৰী কৰি থাকোঁতে এদিন শংকৰদেৱে ৰাম ৰাম গুৰুৰ লগত আলোচনা কৰি এটি দেৱ মন্দিৰ নিৰ্মাণ কৰা সিদ্ধান্ত কৰিলে। মন্দিৰৰ ভেটিৰ বাবে মাটি খান্দিলে। মাটি খান্দোতে এটা বিষ্ণু মূৰ্তি পালে। সেই মূৰ্তিটোকে মন্দিৰত প্ৰতিষ্ঠা কৰিলে। গুৰু ৰাম ৰামক পূজাৰীৰ আসনত বহুৱাই ধ্যান কৰি মন্ত্ৰ উচ্চাৰণ কৰিলে। মূৰ্তিৰ ওচৰতে শংকৰদেৱ বহি আছিল। ৰাম ৰামে মন্ত্ৰপুত ফুল তুলসী আদি মূৰ্তিৰ গালৈ দলি মাৰিলে। লগে লগে সেই ফুল তুলসী পাতবোৰ মূৰ্তিৰ ওচৰত নপৰি শংকৰদেৱৰ মূৰৰ ওপৰত পৰেগৈ। বাৰে বাৰে সেই কাৰ্য দেখি ৰাম ৰাম গুৰুৰ লগতে সকলো ভকত আচৰিত হ'ল। শংকৰেই ভক্তিৰ মুক্তিদাতা, শাস্ত্ৰজ্ঞ মহাপণ্ডিত বুলি ৰাম ৰামকে আদি কৰি ব্ৰাহ্মণসকলে চৰণ সেৱি শৰণ দিবলৈ অনুৰোধ জনালে। তেতিয়া শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধ গোপী উদ্ধৱ সংবাদ নামে এখন শাস্ত্ৰ ৰচনা কৰিলে। সেই শাস্ত্ৰৰ আগত শৰণ লগোৱাই ব্ৰাহ্মণক দীক্ষা দিয়ালে। সেই বিষ্ণুমূৰ্তিৰ আগত শৰণ দিয়া নাছিল। ইয়াৰ পিছতে হৰিচন্দ্ৰ উপাখ্যান পুথি ৰচনা কৰে। তেওঁ সকলোকে মনোৰঞ্জন কৰি মূৰ্তিতে পূজা অসাৰত্ব বুলি বুজাবলৈ চেষ্টা চলাইছিল। শংকৰদেৱে পৈতৃক শ্ৰেষ্ঠ সন্মান শিৰোমণি ভূঞা বিষয়া কাৰ্য চলাবও লাগিছিল। সেইবাবে ডেকাগিৰি নামেৰে তেওঁক মাতিছিল। শংকৰদেৱে সকলোকে সুন্দৰ সাদৰ ব্যৱহাৰে পৰম সন্তোষ কৰি ৰাখিব পাৰিছিল। চিহ্নযাত্ৰা নামেৰে ৭ বৈকুণ্ঠৰ চিত্ৰ আঁকি ভাওনা দেখুৱালে। এবাৰ ভূঞা আৰু বিপ্ৰসকল লগ লাগি দৌল সাজি ফল্গোৎসৱ পাতিলে। গুৰু ৰাম ৰাম পূজাৰী হিচাপে মন্ত্ৰ উচ্চাৰণ কৰি ঠাকুৰ মুঠি প্ৰতিমাৰ গালৈ মাৰিব ধৰিলে। প্ৰতিমাৰ ওচৰতে শংকৰদেৱে আসন পাৰি বহি আছে। তেতিয়া সকলো ভকতে দেখিবলৈ পালে যে প্ৰতিমাৰ গাত কোনো ফাকুৰ ৰং নেলাগি শংকৰদেৱৰ গাতহে লাগিছিল। এই কাৰ্যত সকলো আচৰিত নোহোৱাকৈ নাথাকিল। সকলোৱে ভক্তিত আশ্চৰ্য প্ৰকাশ কৰি শংকৰদেৱক প্ৰণাম কৰিব ধৰিলে। শংকৰদেৱে যোগ্যাভ্যাস কৰিছিল। বাওঁ হাতৰ বুঢ়া আঙুলিত ভৰ দি ভৰি ওপৰলৈ কৰিব পাৰিছিল। এবাৰ কছাৰীবিলাকে ধৰিবলৈ খেদি লৈ যাওঁতে ব্ৰহ্মপুত্ৰ পালেগৈ। কছাৰীবিলাকে পিছ এৰা নাই। তেওঁ ব্ৰহ্মপুত্ৰৰ পানীত নামি পাৰ হওঁতে একাঠো হৈছিল। কছাৰীবিলাকে পানী তৰাং ভাবি লৰি গৈ ব্ৰহ্মপুত্ৰৰ সোঁতত পৰি মৰিল। আগৰবোৰ মৰা দেখি পাছৰখিনিয়ে ভয় খাই সেইটো দেৱতা মানুহ বুলি ঘূৰি আহিল। ব্ৰহ্মপুত্ৰ পাৰ হৈ যাওঁতে পানীত গীতা শাস্ত্ৰ এখন পাইছিল।